লেটেকু আচাৰৰ সোৱাদটো বেলেগ আচাৰতকৈ বেলেগ। এয়া লেটেকু কেইটামান আছিলে, তাকে ধুই মেলি ল'লোঁ। তাৰপাছত খৰাহী এটাত টুকি ঠাৰিকেইডাল আৰু বেয়া হোৱা লেটেকুকেইটা আঁতৰাই ল'লোঁ। লেটেকুখিনি মই দুভাগ কৰি লৈছোঁ। এইখিনি নিমখত দি পেলাই এইখিনি ঢাকি থ'ম, কাইলৈহে উলিয়াম, ৰ'দত কেঁচাকৈ বনাম। তাৰপাছত এইখিনি সিজাই ল'লোঁ আধাখিনি, তাতে নিমখ দিলোঁ আৰু সিজোৱাৰ পাছতে মই এটা ফুটা লগা খৰাহীত উলিয়াই লৈ তাতে হালধি অলপ সানি লৈ ৰ'দলৈ উলিয়াই দিলোঁ। ৰ'দত 4 ঘণ্টামান ৰাখিলোঁ। তাৰপাছত এয়া মছলাখিনি যোগাৰ কৰি ল'লোঁ, যিখিনি আমি আচাৰত দিওঁতে ব্যৱহাৰ কৰোঁ, আৰু মিক্সিত আধা পিছা কৰি ল'লোঁ। তাৰপাছত ৰ'দৰ পৰা আনি হাতেৰে অকণমান ভাঙি ভাঙি দিলোঁ, যাতে মছলাখিনি ইয়াত সোমাই যায়। কেৰাহীত তেল গৰম কৰিলোঁ। তেলখিনি ঠাণ্ডা হ'বলৈ দি মই যিখিনি লেটেকু ৰ'দৰ পৰা আনিছিলোঁ, তাতে মই বটি লোৱা মছলাখিনি আৰু অকণমান জলকীয়া গুড়ি দি দিলোঁ। তাৰপাছত এয়া ঠাণ্ডা হোৱা তেলখিনি ঢালি দিলোঁ আৰু হেতাখনেৰে লৰাই দিলোঁ। এয়া লেটেকু আচাৰ ৰেডি।